নমস্কাৰ অসমবাসী ৰাইজ, কি খবৰ? সকলোৰে খবৰ ভাল চাগে। আজি এটা নতুন খবৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিটো আজি লৈছোঁ আপোনালোকৰ মাজত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। যিটো অৰুণোদয় আঁচনিকে ধৰি PM কিষাণ আৰু চৰকাৰী ঘৰলৈ আহিছে ভাল খবৰ। এবাৰ যিটো লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। তো কোনে পাব চৰকাৰী ঘৰ আৰু সবিশেষ আজি এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, প্ৰথমতে যিটো জনাব বিচাৰিছোঁ অৰুণোদয় আঁচনি যিটো প্ৰশেষ শেষ হৈ গ'ল। প্ৰশেষ শেষ হোৱাৰ পিছত আপোনালোকৰ যিসকলে আবেদন কৰিলে সেইসকলে যিটো ভাবি আছে অৰুণোদয় আঁচনি এবাৰ পাম নে নাপাম। তো মই তাৰ বিষয়ে যিটো আপোনালোকৰ মাজত আজি আলোচনা কৰিম। অৰুণোদয় আঁচনি যিসকলে নতুনকৈ আবেদন কৰিছে বা আপুনি যদি ফৰ্ম জমা দিছে, আপুনি ডকুমেণ্ট যদি জমা দিছে, তেনেহ'লে এইবাৰ আপোনালোকে অৰুণোদয় আঁচনি নাপাব। ইয়াৰ পিছত আপোনালোকে যিটো অহা মাহত হয়তো আপোনালোকে পাব পাৰে। কিন্তু মুখ্যমন্ত্ৰী যিটো জনোৱা মতে আপোনালোকৰ এখন এই ফৰ্মবিলাক যে লোৱা হৈছে, এই ফৰ্মৰ যিহেতু আপোনালোকৰ ডকুমেণ্টবিলাক যে লোৱা হৈছে, সেই ডকুমেণ্টৰ ওপৰত আপোনালোকৰ এখন তালিকা প্ৰস্তুত কৰা হ'ব আৰু কোনে কোনে লাভ কৰিব সেই তালিকাখনত নাম থাকিব। সেই নাম থকা মহিলাসকলকহে দিয়া হ'ব অৰুণোদয় 3 আৰু অৰুণোদয় 30ত আপোনালোকৰ যিটো ফৰ্ম এতিয়ালৈকে দিয়া হোৱা নাই, অৰুণোদয় 30 ফৰ্ম অতি শীঘ্ৰে দিয়া হ'ব। যিখন তালিকা ওলাব সেই তালিকাখনত আপোনাৰ নাম আহিব লাগিব আৰু এই নাম থকাৰ পিছতহে আপুনি অৰুণোদয় 30ৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকে যিটো ভাবি আছে যে অৰুণোদয় 3 এবাৰ পাম নে নাপাম, তো মোক বহুতে যিটো কমেণ্ট কৰি আহিছে যে অৰুণোদয় আঁচনি এবাৰ পাব নে নাপাব। এবাৰ যিহেতু অৰুণোদয় আঁচনি নাপায়, তো অহাবাৰ আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব আৰু পুৰণি হিতাধিকাৰীসকলে পূৰ্বৰ দৰে লাভ কৰি থাকিব। যদি আপোনালোকে এবাৰ কিস্তি লাভ কৰা নাই, 2 এদিন আপোনালোকে ৱেইট কৰি দিয়ক, কিয়নো যিহেতু নতুন বছৰ, কিন্তু আপোনালোকক দিয়া হ'ব। যিহেতু বিহুৰ আগে আগে আপোনালোকে পইচা সকলোৱে যিটো লাভ কৰিব পাৰিব আৰু চৰকাৰী ধন যিটো মুকলি কৰা হৈছে, তো কিছুমানৰ সোমাইছে, হয়তো কিছুমানৰ সোমোৱা নাই। যিসকলে সোমোৱা নাই আপোনালোকে কমেণ্ট কৰি মোক জনাব, মই আপোনালোকক জনাম। আৰু অৰুণোদয় আঁচনি যিহেতু যিসকল মানে যোগ্য হ'ব, মানে আপোনালোক যিটো ক'ব খুজিছোঁ, বহুতৰে অৰুণোদয় আঁচনিৰ নাম কাটি দিয়া হৈছে। তো কিছুমানৰ নাম কৰ্তন কৰা হৈছে, যিহেতু আপোনালোকে সকলোৱে জানে, বা আপোনালোকৰ যিহেতু আৰ্থিক অৱস্থা কেনেকুৱা সেই বস্তুটো আপোনালোকক চাহে অৰুণোদয় আঁচনি দিয়া হ'ব। আৰু পুৰণি হিতাধিকাৰীসকলে যিহেতু কিছুমানে এতিয়ালৈকে ডকুমেণ্ট জমা কৰা নাই, যদি আপুনি ডকুমেণ্ট জমা কৰা নাই, আপোনাৰ নামটো কাট খাব নেকি? তো তেনেকুৱা ধৰণৰ যিহেতু বহুতে মোক প্ৰশ্ন কৰি আছে, তো আপোনালোকক যিটো জনাব বিচাৰিছোঁ, যদি আপুনি ডকুমেণ্ট জমা কৰা নাই, তেনেহ'লে আপোনাৰ নামটো হয়তো কাট খাব পাৰে। কিন্তু মুখ্যমন্ত্ৰী যিটো কৈছে যে 37 লাখ মহিলাক যিটো নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে যিটো নিৰ্বাচন কৰা হ'ব, তাৰ ভিতৰতে যিটো পুৰণি হিতাধিকাৰী বহুতৰে নাম কটা যাব। তো নাম কটা যাব মানে আপোনালোকৰ যিহেতু যিসকলে ডকুমেণ্ট জমা নকৰে বা আপুনি যদি ডকুমেণ্ট জমা কৰা নাই, কেনেকৈ আপুনি ইয়াৰ বাবে আকৌ কেনেকৈ আপুনি পাব নে নাপাব। তো তাৰ বাবে আপোনালোকে এটা কাম কৰিব লাগিব। যদি আপুনি ডকুমেণ্ট জমা কৰিবলৈ পাহৰি গৈছে, তেতিয়াহ'লে আপুনি DC অফিচত যাব লাগিব আপোনাৰ ডকুমেণ্টছখিনি লৈ আৰু তেখেতসকলক জনাব লাগিব যে আপুনি ডকুমেণ্ট দিয়া নাছিলে, বা আপোনাৰ মেম্বাৰৰ লগত আপুনি কথা পাতি ল'ব। আপোনাৰ মেম্বাৰে যিটো ডকুমেণ্টছবিলাক লৈছিলে, তো তেখেতৰ লগত যিটো আপোনালোকে কথা পাতি ল'ব। যদি আপোনাৰ ডকুমেণ্টছ লয়, তেতিয়াহ'লে আপোনালোকে নিশ্চয় ল'ব পাৰে। আৰু যিহেতু মুখ্যমন্ত্ৰীয়ে 28 তাৰিখলৈকে আপোনালোকক তাৰিখ দিছিলে, মানে প্ৰশেষৰ ডেট, সেই প্ৰশেষতে যিহেতু সভা অনুষ্ঠিত কৰা হৈছিলে আৰু সেই সভাত যিহেতু ডকুমেণ্টছবিলাক লোৱা হৈছিলে, তো কিছুমান জেগাত যিহেতু মোবাইল নম্বৰ লোৱা হৈছিলে আৰু কিছুমানত যিহেতু আপোনাৰ ডকুমেণ্টছ লোৱা হৈছিলে, মোবাইল নম্বৰ আৰু ৰেচন কাৰ্ডৰ নম্বৰ। তো সেইমতে যিটো অৰুণোদয় আঁচনি বাছনি কৰা হ'ব, যিসকল যোগ্য হ'ব, সেই যোগ্য মহিলাসকলেহে যিটো অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। তো অৰুণোদয় আঁচনি কেতিয়া দিয়া হ'ব? অৰুণোদয় আঁচনি অতি সোনকালে আপোনালোকে লাভ কৰিব। কিন্তু আপোনালোকৰ এই যিবিলাক ডকুমেণ্ট আপোনালোকে জমা কৰিলে সভাত, সেই ডকুমেণ্টবিলাকৰ যিটো ভেৰিফাই চলি আছে, কাম চলি আছে, তাতে আপোনালোকৰ যিটো এখন তালিকা প্ৰস্তুত কৰা হ'ব, কোন যোগ্য হ'ব, কোন অযোগ্য হ'ব। আৰু আপোনালোকক যিটো জনাব বিচাৰিছোঁ, আপোনালোকৰ ঘৰত হয়তো আপোনালোকক ভেৰিফিকেশ্যন কৰিবলৈ মানুহ আহিব পাৰে। সেই মানুহ আহি আপোনালোকক চাব পাৰে। তো চাব যে আপুনি যোগ্য হয়নে নহয় আৰু আপোনাৰ পৰিয়ালত কেইখন ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড আপোনালোকৰ পৰিয়াল কেইজন হয়। যিহেতু 4জন আপোনালোকৰ পৰিয়ালত ৰেচন কাৰ্ডত থাকিব লাগিব আৰু 4জন পৰিয়াল হ'লেহে আপোনাৰ ৰেচন কাৰ্ড এখন হ'ব লাগিব আৰু পৰিয়াল 4জন হ'ব লাগিব, তেতিয়াহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। আৰু যদি আপোনাৰ ৰেচন কাৰ্ডত যদি তিনিটা পৰিয়াল আছে বা 2টা পৰিয়াল আছে, তেনে ক্ষেত্ৰতো যিটো অৰুণোদয় আঁচনি লাভ নকৰে বুলি যিটো কৈছে, কিন্তু 4টা পৰিয়াল হ'লেহে অৰুণোদয় আঁচনি লাভ কৰিব পাৰিব। তো অতি শীঘ্ৰে ইয়াৰ বাবে যিটো কাম চলি আছে, আপোনালোকে যিটো লিষ্ট প্ৰকাশ পাব, সেই লিষ্টখনত আপোনালোকে চাব পাৰিব আৰু লিষ্টত যেতিয়া নাম আহিব, তেতিয়া আপোনালোকে অৰুণোদয় আঁচনি নিশ্চয় লাভ কৰিব পাৰিব। 3 আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু পুৰণি হিতাধিকাৰীসকলে যিটো আবেদন কৰি যিটো ডকুমেণ্ট দিব পাহৰিলে, তো তাৰ কাৰণে কি কৰা হ'ব? চাওক, এতিয়া জানিব পোৱা মতে যিটো পুৰণি হিতাধিকাৰীৰ ক্ষেত্ৰত যিটো ডকুমেণ্টবিলাক লোৱা হৈছিলে, কিন্তু কিছুমানে দিয়া নাই, তো নিদিলে আপোনাৰ নামটো কাট খাব নেকি? তো নামটো হয়তো কাট খাব পাৰে। আৰু যদি আপুনি অৰুণোদয় আঁচনি যদি আপোনাৰ পাই থাকে, তেনেহ'লে হয়তো আপোনালোকে গম পাব
যে আপোনাৰ নামটো কটা নাই, কিন্তু এতিয়ালৈকে যেটো জানিব পৰা নাই যে আপোনালোকৰ নামটো কৰ্তন কৰা হ'ব নেকি। তো তেনেকুৱা ধৰণৰ কোনো আনুষ্ঠানিক ঘোষণা যেটো কৰা হোৱা নাই। আপোনালোকক কৈছে যে ডকুমেণ্ট জমা কৰিবৰ কাৰণে আপোনালোকে ডকুমেণ্ট যদি জমা কৰিছে তেনেহ'লে আপোনালোকৰ বাবে ভাল, আৰু যদি ডকুমেণ্ট জমা নকৰে তেতিয়াহ'লে আপোনালোকে চাই লওক, যদি এবাৰ অৰুণোদয় আঁচনি পাইছে তেনেহ'লে অহাবাৰো আপোনালোকে লাভ কৰিব পাৰিব। আৰু নতুন হিতাধিকাৰীসকলে আপোনালোকক যেটো জনাব বিচাৰিছোঁ, নতুন হিতাধিকাৰীসকলক আপোনাৰ লিষ্ট ওলাব, সেই লিষ্টখনত নাম থাকিব লাগিব। নাম থকাৰ পিছতহে আপোনালোকক যেটো পঞ্চায়তত হয়তো আপোনালোকক ফৰ্ম দিব পাৰে, ফৰ্ম দিয়াৰ পিছতহে আপুনি আবেদন কৰিব পাৰিব। তো গাইজ আপোনালোকে নিশ্চয় বুজি পালে। তো আজি আপোনালোক যেটো মই অৰুণোদয় আঁচনিৰ বিষয়ে আপোনালোক জনালোঁ, আৰু অৰুণোদয় আঁচনিৰ বিষয়ে যদি আপোনালোকৰ কোনো ধৰণৰ প্ৰশ্ন থাকে আপোনালোকে মোক কৰিব পাৰে। যদি আপোনালোকে কোনে কোনে লাভ কৰিছে আৰু কোনসকলে লাভ কৰা নাই আপোনালোকে জনাব মোক, আপোনালোকক মই নিশ্চয় ইয়াৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যেটো জনাব বিচাৰিছোঁ, চৰকাৰী ঘৰলৈ আহিছে ভাল খবৰ। যেটো এবাৰ চৰকাৰে যেটো ঘোষণা কৰিছে, যেটো 50,000 হিতাধিকাৰী গৃহ প্ৰৱেশ, মানে আপোনালোকক জনাব বিচাৰিছোঁ প্ৰগতিৰ অনিৰুদ্ধ গতিৰে ধাৱমান অসম। যেটো অসম এবাৰ প্ৰগতিৰ দিশে যেটো আগবাঢ়িছে, আৰু ইয়াত যেটো মুখ্য অতিথি আহিছিলে সৰুসজাই ফিল্ডত আনুষ্ঠানিক, যেটো আপোনালোকক 9 জানুৱাৰীত যেটো অনুষ্ঠিত হৈছিলে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ যেটো গুৱাহাটীত 9 জানুৱাৰীত আহিছিলে শ্ৰীযুত শিৱৰাজ সিং চৌহানে, যেটো কেন্দ্ৰীয় মন্ত্ৰী গ্ৰামীণ বিকাশ, কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়, তো বিভাগৰ মন্ত্ৰীজন আহিছিলে। তেখেতে যেটো ঘোষণা কৈছে যে এবাৰ 50,000 যেটো চৰকাৰী ঘৰ মুকলি কৰি দিয়া হ'ব, অসমৰ লোকসকলে লাভ কৰিব। যেটো ইয়াত কৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 50,000 হিতাধিকাৰীৰ গৃহ প্ৰৱেশ। তো 50,000 হিতাধিকাৰী লাভ কৰিব চৰকাৰী ঘৰ। যদি আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ একাউণ্টত পইচা সোমাব। তো কিমান পাব এবাৰ চৰকাৰী ঘৰ? যদি আপোনাৰ নামটো থাকে তেনেহ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰ, আৰু এই চৰকাৰী ঘৰ অতি সোনকালে যিহেতু দিয়া হ'ব। আৰু ইয়াত বিজ্ঞাপন যেটো দিছে যে সৰ্বমুঠ ব্যয় 650 কোটি টকা যেটো এই চৰকাৰী ঘৰৰ বাবে যেটো মুকলি কৰা হৈছে। ঠিক আছে, কৃষি বিভাগৰ দ্বাৰা কৃষি যন্ত্ৰপাতি বিতৰণ, ধৰিত্ৰী আৰু জনজাতীয় গ্ৰাম উৎকৰ্ষৰ অভিযানৰ অধীনত বিত্তীয় বৰ্ষ 2024 আৰু 25 32.64 কোটি 28 কোটি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত যেহেতু এই চৰকাৰী ঘৰ যেটো মুকলি কৰা হ'ব, আৰু এই চৰকাৰী ঘৰ আপোনালোকে লাভ কৰিব পাৰিব। যেহেতু ইয়াত আৰু যিখন সভা হৈছিলে তাত উপস্থিত আছিলে শ্ৰীযুত অতুল বৰা কৃষি মন্ত্ৰী, যেহেতু আৰু এইফালে শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস আছিলে মন্ত্ৰী পঞ্চায়ত আৰু গ্ৰামীণ বিভাগৰ মন্ত্ৰী হয়। তো তেখেতে যেহেতু এই সভা যেটো হৈছিলে, আৰু সেই সভাত যেহেতু আপোনাৰ মানে আনুষ্ঠানিক যেটো ঘোষণা কৰিছে, আৰু ইয়াত বিজ্ঞাপন যেটো দিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা 50,000 চৰকাৰী ঘৰ মুকলি কৰা হ'ব। তো লাখ লাখ লোকৰ বাবে যেহেতু 50,000 লোকৰ বাবে যেটো ভাল খবৰ, 50,000 লোকে লাভ কৰিব চৰকাৰী ঘৰ। আপুনি চৰকাৰী ঘৰৰ আবেদন কৰিছিলে নেকি? যদি আপুনি অনলাইন চৰকাৰী ঘৰ আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ, যেটো আপুনি লাভ কৰিব চৰকাৰী ঘৰ। অতি শীঘ্ৰে যেটো এই চৰকাৰী ঘৰৰ টকা যেটো মুকলি কৰি দিয়া হ'ব, যিসকলৰ নাম পাব, আপোনাৰ যদি ঘৰৰ ID আহি গৈছে তেতিয়াহ'লে আপুনি লাভ কৰিব চৰকাৰী ঘৰ। তো অতি সোনকালে আপোনালোকৰ একাউণ্টত সোমাব পাৰে ধন। তো চৰকাৰী ঘৰৰ বাবে যদি আপুনি আবেদন কৰিছিলে তেনেহ'লে আপোনাৰ বাবে ভাল খবৰ, আৰু অতি সোনকালে আপুনি লাভ কৰিব পাৰিব চৰকাৰী আৱাস। তো গাইজ নিশ্চয় বুজি পালে। তো গাইজ নেক্সট এটা খবৰ দিব বিচাৰিছোঁ, যেটো ক'ব খুজিছোঁ PM কিষাণ আঁচনিৰ বাবে। PM কিষাণ আঁচনিৰ লাখ লাখ কৃষকৰ বাবে আহিছে ভাল খবৰ, আৰু কৃষকসকলে লাভ কৰিব এবাৰ 2,000 টকা। তো আপুনি 2,000 টকা লাভ কৰিবনে নকৰে? তো কোনসকল কৃষকক দিয়া হ'ব 2,000 টকা? তো আপোনালোকে সকলোৱে জানে যিহেতু কৃষক আঁচনিৰ ধন প্ৰতিটো 3 মাহৰ মূৰতে আপোনালোকক মানে একাউণ্টত দিয়া হয় 2,000 টকাকৈ। যদি আপোনাৰ KYC বা আপোনাৰ লেণ্ড ছেডিং বা আধাৰ ছেডিং যদি সকলো ঠিকে আছে তেনেহ'লে আপোনাৰ একাউণ্টত সোমাব 2,000 টকা। জানুৱাৰী মাহতে আপুনি লাভ কৰিব এই ধন। আপোনালোকক যেটো চৰকাৰে যেটো কৈছে যে আপোনালোকৰ যিসকলৰ KYC সম্পূৰ্ণ হৈছে, যিসকলৰ আধাৰ ছেডিং সম্পূৰ্ণ হৈছে, আৰু লেণ্ড ছেডিং, আৰু লগতে আপোনাৰ FTO প্ৰচেছ যদি গ্ৰীণ হৈ আছে, আপোনাৰ ৰাইট চিন হৈ আছে, তেনেহ'লে আপোনাৰ চিন্তাৰ কাৰণ নাই, আপোনাৰ একাউণ্টত 2,000 টকা সোমাই যাব। তো অতি সোনকালে যিসকলে KYC সম্পূৰ্ণ কৰা নাই সেইসকল কৃষকে এতিয়া আপোনালোকে সম্পূৰ্ণ কৰি লওক আপোনাৰ KYCৰ কাম। যদি আপুনি KYC সম্পূৰ্ণ নকৰে তেনেহ'লে আপুনি লাভ নকৰে মানে 2,000 টকা আপুনি কৃষকৰ ধন। আৰু এবাৰ আপোনালোকক যেটো জনাব বিচাৰিছোঁ, কৃষকসকলৰ বাবে এটা ডাঙৰ আপডেট কৰি দিয়া হৈছে। যদি আপুনি নতুনকৈ আবেদন কৰিব বিচাৰিছে তেনেহ'লে আপুনি যেহেতু দেখুৱাব লাগিব আপোনাৰ মাটিৰ প্ৰমাণ, মানে আপোনাৰ মাটিত কাম কৰি আছে, আপুনি কিমান কি হেক্টৰ মাটিত খেতি কৰে, কি খেতি কৰে, সকলোখিনি আপোনালোকে প্ৰমাণপত্ৰ দিব লাগিব। আৰু এই প্ৰমাণপত্ৰ আপুনি মণ্ডল অফিচৰ পৰা আনিব লাগিব, মানে মণ্ডলৰ পৰা আনিব লাগিব যে আপুনি এই
মানে ইমান হেক্টৰ মাটিত আপুনি খেতি কৰি আছে, আপোনাৰ খেতি কি, আপোনাৰ সকলোখিনি ডিটেইলছ আপুনি সেই চাৰ্টিফিকেটখনত আপুনি দেখুৱাব লাগিব। তেতিয়াহে যিহেতু PM কিষাণ আঁচনি আবেদন কৰিব পাৰিব। তো এইটো এটা ভাল পদক্ষেপ, যিহেতু এবাৰ যিহেতু কোনো কৃষক যিহেতু মানে ধৰক দুষ্টকাৰীক খাৰি যাব নোৱাৰে। যিবিলাকে ধৰক PM কিষাণ আঁচনিৰ ধন যদি ইনে লৈ আছে বা আগতে যিটো ডকুমেণ্টছ আপোনালোকে ধৰক মাটিৰ যিকোনো ডকুমেণ্টছ দিলে হৈ গৈছিলে বা এনেকৈ নাম আপোনাৰ দেউতাৰ মাটি আপুনি লৈছিলে বা নামত থকা আপোনাৰ নাম নাথাকিলেও পাইছিলে, কিন্তু এবাৰ যিহেতু এনেকৈ আপুনি PM কিষাণ আঁচনিৰ ধন লাভ নকৰে। যিসকল যোগ্য কৃষক হ'ব, আপুনি যদি যোগ্য হয়, আপোনাৰ যদি মাটিৰ আপুনি প্ৰমাণ দিব পাৰে, তেনেহ'লেহে আপুনি লাভ কৰিব PM কিষাণ আঁচনিৰ ধন। তো গাইজ নিশ্চয় বুজি পালে। আৰু PM কিষাণ আঁচনিৰ ধন অতি সোনকালে মুকলি কৰা হ'ব 19 নম্বৰ কিস্তিলৈ, আৰু বেছি দিন নাই। আৰু অতি সোনকালে যিহেতু আপোনালোকৰ একাউণ্টত সোমাব 2000 টকা। যিসকলে KYCৰ কাম কৰা নাই, আপোনালোকে সোনকালে KYCৰ কামখিনি কৰি লওক। আৰু যদি আপোনাৰ মোবাইল নম্বৰ যদি প্ৰব্লেম হৈ আছে, তেনেহ'লে আধাৰ চেণ্টাৰত যাওক, গৈ আপোনাৰ নম্বৰটো আপুনি আপডেট কৰক। নিশ্চয় আপুনি লাভ কৰিব যিহেতু PM কিষাণ আঁচনিৰ ধন। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজি আপোনালোকক যিটো তিনিটাকৈ খবৰ জনালোঁ, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে, তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে চেনেলটো যদি নতুনকৈ আহিছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।